বন্ধুসকল আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত কিছুমান প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াতে জবৰ নাম দি আছে টেলিকলাৰ, লোকেশ্যন গুৱাহাটী। ইয়াতে ভেকেণ্ট পোষ্টৰ সংখ্যা উল্লেখ কৰা নাই, কিমান ভেকেণ্ট পোষ্ট আছে এইখিনি উল্লেখ কৰি দিয়া নাই। চেলেৰি ইয়াতে নেগচিয়েবল দি আছে, তো আপোনালোকে নেগচিয়েট কৰি যিমান হয় সেইমতে আপোনালোকে চেলাৰী ইয়াতে পাই যাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াত ইয়াতে কেৱল এইখিনিয়ে দি আছে যে ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব। আৰু এপ্লিকেশ্যন প্ৰচেছ যদি চাওঁ তো আপোনাৰ ইমেইলৰ থ্ৰুৱেদি আপোনাক এপ্লাই কৰিব লাগিব। ইয়াতে ইমেইল আইডি দি আছে shineNenterprise.ghy.gmail.com। তো এই ইমেইলটোত আপোনাৰ যি CV বা বায়োডাটা আছে এই ইমেইল আইডিটোত পঠাই দিব। আৰু ইয়াতে ফোন নম্বৰ দি আছে, আপোনালোকে বিচাৰিলে এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব পাৰে। নেক্সট জব ইয়াতে আছে প্ৰাইমাৰী টিচাৰ ফৰ ইংলিছ মিডিয়াম স্কুল। ইয়াতে জব লোকেশ্যন দি আছে মালিগাঁও গুৱাহাটী। টোটাল ইয়াতে ভেকেণ্ট পোষ্টৰ সংখ্যা উল্লেখ কৰা আছে 5টা। ইয়াতে এলিজিবিলিটি দি আছে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব। চেলাৰী ইয়াতে নেগচিয়েবল দি আছে, নেগচিয়েট কৰি যিমান হয় চেলাৰী সেইমতে পাই যাব। ইয়াতে কণ্টেক্ট নম্বৰ দি আছে, এই কণ্টেক্ট নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। নেক্সট জব ইয়াতে দি আছে টিচাৰ ফৰ ইংলিছ মিডিয়াম স্কুল। লোকেশ্যন ইয়াতে দি আছে বৰপেটা। তো বৰপেটাত যিসকল কেণ্ডিডেটছ আছে তেখেতসকলে এই জবটোৰ কাৰণে যোগাযোগ কৰিব পাৰে। ইয়াতে ছাবজেক্টবোৰ দি আছে, কোন কোন ছাবজেক্টৰ টিচাৰ লাগে। ইয়াতে প্ৰথমতে দি আছে ইংলিছ, মেথমেটিক্স আৰু দি আছে ছ'চিয়েল ষ্টাডি। এলিজিবিলিটি ইয়াতে গ্ৰেজুৱেট বিচাৰিছে আৰু লগতে কৈছে ফ্লুৱেণ্ট ইন ইংলিছ, তো ইংলিছ লেংগুৱেজ জনা থাকিব লাগিব। চেলাৰী ইয়াতে নেগচিয়েবল দি আছে আৰু কণ্টেক্ট নম্বৰ ইয়াতে দি আছে, এই কণ্টেক্ট নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে মাৰ্কেটিং এক্সিকিউটিভ। ইয়াতে জব ৰোল দি আছে ভিজিটিং প্ৰিণ্টিং প্ৰেছ। তো আপোনাক এই জবটোত কি কৰিব লাগিব, প্ৰিণ্টিং প্ৰেছত ভিজিট কৰিব লাগিব আৰু সেইমতে যিবোৰ কাম থাকে মাৰ্কেটিঙৰ, তো সেই মাৰ্কেটিঙৰ কাম কৰিব লাগিব। লোকেশ্যন ইয়াতে দি আছে আপাৰ আছাম। তো আপাৰ আছামৰ ফালে এই জবটো মুকলি হৈছে। কণ্টেক্ট নম্বৰ ইয়াতে দি আছে, এই ফোন নম্বৰটোত বিচাৰিলে কণ্টেক্ট কৰি ল'ব পাৰিব। নেক্সট জব ইয়াতে দি আছে PGT এণ্ড TGT টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ। ইয়াতে পোষ্টৰ নাম উল্লেখ কৰি দি আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিষ্টৰী। ইয়াতে মেথছত ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ TGT আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুটাই উল্লেখ কৰা আছে। ইয়াতে ফিজিক্সত আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু এছামিছত আছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ। এই লোকেশ্যনটো হ'ল বঙাইগাঁও। তো বঙাইগাঁৱত এই জববোৰ মুকলি হৈছে। ইয়াতে বেনিফিটছৰ কথা উল্লেখ কৰা আছে। ইয়াতে কৈছে কম্পিটিটিভ চেলাৰী, ইয়াতে ভাল এটা চেলাৰী পাই যাব, লগতে ফ্ৰী ফুড আৰু একমডেশ্যন পাই যাব। এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাৰ CV ইয়াতে দুটা হোৱাটছএপ নম্বৰ দি আছে, এই নাম্বাৰ দুটাত আপোনাৰ CV আপোনাক পঠিয়াই দিব লাগিব। ইয়াতে চিলেকশ্যন মেথড দি আছে ইণ্টাৰভিউ। তো আপোনাক পিছত ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব। ইণ্টাৰভিউত আপোনালোকে যদি চিলেকশ্যন পাই যায় তো জবটো পাই যাব। নেক্সট জব ইয়াতে দি আছে PRT, PGT এণ্ড TGT টিচাৰ। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট। লোকেশ্যন ইয়াতে কৈছে দি স্কলাৰ স্কুল গুৱাহাটী। তো গুৱাহাটীৰ স্কুলৰ পৰা এইখিনি পোষ্ট মুকলি হৈছে। ইয়াতে এপ্লাই কৰাৰ কাৰণে কৈছে আপোনাৰ ৰেজিউমে পঠিয়াই দিব লাগিব এই ইমেইল আইডিটোত। ইয়াত ইমেইল আইডি দি আছে principal@hwfindia.org। ইয়াতে লাষ্ট ডেট উল্লেখ কৰি দি আছে 31 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনাৰ ৰেজিউমে এই ইমেইল আইডিটোত আপোনাক পঠিয়াই দিব লাগিব। ইয়াতে কণ্টেক্ট নম্বৰ দুটা দি আছে, আপোনালোকে বিচাৰিলে এই কণ্টেক্ট নম্বৰ দুটাত কণ্টেক্ট কৰি ডিটেইলছ জানি ল'ব পাৰিব। আপোনালোকে যদি আজিৰ পৰা কিছুদিন পিছত এই ভিডিঅ'টো চাই থাকে তেতিয়া হয়তো এই পোষ্টখিনি আপোনাৰ ভেলিড নাথাকিব পাৰে, এই জবকেইটা ভেলিড নাথাকিব পাৰে। তো কাইণ্ডলি আপোনালোকে এপ্লাই কৰাৰ আগতে ডেটটো এবাৰ ভালকৈ চাই ল'ব। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ।